হয় আজি এই আৰবিখন নিশ্চয় দেওভাজনে উদ্বোধন কৰিছে আৰু মোক সহযোগ কৰিছে বৰ্তমান তিনিচুকীয়াৰ বিধায়ক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি আমাৰ পুলক গোহাঁই ডাঙৰীয়া আৰু এই সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ উপস্থিতিত আজি দলংখন উদ্বোধন কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে দলংখন দীঘল 720 মিটাৰ আছে আৰু ইয়াত প্ৰায় 65 কোটি টকা ইতিমধ্যে খৰচ হৈছে আৰু দলংখন 19ত আধাৰশিলা ৰখা হৈছিল আৰু নিশ্চয় আধাৰৰেখা ৰখা হৈছিল। এই সময়ত মুখ্যমন্ত্ৰী আছিল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু PWD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁলোকৰ উপস্থিতি আধাৰশিলা হৈছিল আৰু এই অভাজনো তাত উপস্থিত আছিল। আৰু আজি সৌভাগ্য কথা যে মোৰ হাতেৰে ইতিমধ্যে আজি উদ্বোধন হৈছে আৰু নিশ্চয় তিনিচুকীয়াবাসী ৰাইজে যথেষ্ট এই দলঙৰ যোগেদি উপকৃত হ'ব আৰু ৰেলৱে ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ PWD ডিপাৰ্টমেণ্টৰ যুটীয়া প্ৰচেষ্টাত এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে।